নমস্কাৰ তোমালোকক এডুজনলৈ স্বাগতম জনাইছো এটো দশম শ্ৰেণীৰ ত্ৰিকোণমিতি নামৰ পাঠটো 9 নম্বৰ ভিডিও আজি আমি এক্সাৰসাইজ 8.2 আৰম্ভ কৰিম যিসকলে আগৰ ভিডিওবোৰ চোৱা নাই তেওঁলোকে ডেসক্ৰিপচনত লিংক পাবা আৰু ওপৰ আই বটনটোত লিংক পাবা তোমালোকে আগৰ ভিডিওবোৰ চাই লোৱা তেতিয়া সেই ভিডিওটোত সুবিধা হ'ব আজি প্ৰথম কোৱেশ্চনটোত কৈছে এক্সাৰসাইজ 8.2 প্ৰথম কোৱেশ্চনটোত কৈছে তলত দিয়াবিলাকৰ মান নিৰ্ণয় কৰা ইংলিছত ক'লে ইভালুৱেট দা ফলোইং প্ৰথমটো দিয়া আছে sin 60 * cos 30 + sin 30 * cos 60 আমি এনেকৈ সাইনে 30 ডিগ্ৰী 60 ডিগ্ৰী কিমান দিয়ে মানখিনি আগৰ ভিডিওবোৰত আলোচনা কৰিছো টেবুলখন ত্ৰিকোণমিতি মানৰ তালিকাখন সেইখনৰ সহায় ল'ব লাগিব আৰু মই তোমালোকক কৈছিলো যে তোমালোকে মাস্ট বি প্ৰথম সাইনৰ অনুপাতখিনি মনত ৰাখিব লাগিব ঠিক আছে সাইনে 0 ডিগ্ৰী তোমালোকৰ হয়তো বহুত মনত ৰল চাগে 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী তাৰ পিছত আছিল 60 ডিগ্ৰী তাৰ পৰা আছিল 90 ডিগ্ৰী সাইনে 0 ডিগ্ৰীত দিয়ে 0 30 দিয়ে 1/2 145 দিয়ে 1/√2 60 দিয়ে √3/2 আৰু 90 দিয়ে 1 এইখিনি আছে সাইনৰ ভ্যালু ঠিক আছে সাইনৰ ঠিক তেনেকৈ যদি মই কসৰ ভ্যালুখিনি লওঁ কসৰ ভ্যালুখিনি তোমালোকক মই কৈছিলো কি হয় কসৰ ভ্যালুখিনি জাস্ট সাইনৰ উল্টা হৈ যায় মানে প্ৰথমটোত হ'ব 1 তাৰপা কিমান হ'ব √3/2 তাৰপা হ'ব 1/√2 নেক্সট হ'ব 1/2 তাৰপা হ'ব 0 এতিয়া হেতু মতে মানবোৰ বহাই এই অংকটো কৰিব লাগিব প্ৰথমটো মই লাইনটো লিখি লৈছো sin 60 * cos 30 plus sin 30 * cos 60 মানে কি sin 60 আৰু cos 30 এই দুটা বস্তু পূৰণ হৈ আছে হয় না আৰু প্লাস sin 30 আৰু cos 60 এই দুটা বস্তু পূৰণ হৈ আছে তেন্তে এতিয়া চোৱা টেবুলখনত চোৱা sin 60 sin 60 ডিগ্ৰীত কিমান দিয়ে sin 60 ডিগ্ৰীত দিয়ে √3/2 সেই ভ্যালুটো জাস্ট মই বহাই দিম হয় √3/2 এই দুটা কি হৈছে বুলি ক'লো পূৰণ হৈ আছে পূৰণ cos 30 cos 30 ডিগ্ৰীত কিমান দিয়ে cos 30 ডিগ্ৰীত দিয়ে √3/2 হয় √3/2 দিয়ে তোমালোকৰ মনত থাকিলে বহুত ভালে কথা মনত ৰাখিবলৈ চেষ্টা কৰিবা নহলে এই দুটা লাইন লিখি লবা কিনা যাতে ভুল নহয় এটা মান ইয়াত ভুলকে বহালে তোমাৰ গোটেই অংকটো ভুল হৈ যাব এটা sin 30 sin 30 ডিগ্ৰীত কিমান দিয়ে 1/2 পূৰণ cos 60 cos 60 ডিগ্ৰীত কিমান দিয়ে 1/2 এটা সিম্পলি এখিনি সিম্পলিফাই কৰিলে হ'ল হয় নে এটা কি হ'ব এনেকুৱা অংক ওপৰটো লগত ওপৰটো পূৰণ হয় তলটো লগত তলটো ওপৰটো পূৰণ হ'লে কিমান হ'ব √3 হোল স্কয়াৰ হ'ব ডিভাইডেড বাই তলটো লগত পূৰণ হ'লে 2 2 4 প্লাস এটো কি হ'ব ওপৰত একে পূৰণ কৰিলে 1 হ'ব তলত 2 2 পূৰণ কৰিলে 4 হ'ব তাৰ পিছত কি হ'ব চোৱা মই কৈছিলো কোনোবা এটা সংখ্যা আগৰ ওপৰত যদি √/ থাকে আৰু যদি মই তাক স্কয়াৰ কৰি দিও √/ স্কয়াৰ কি হয় কটাকটি যায় সিম্পলি হৈ যাব সেই সংখ্যাটো মানে √a হোল স্কয়াৰ মানে কি অকলে এটো নজনাবৈ লিখি লবা ঠিক তেনেকৈ এটো তেনেকৈ চোৱা √a হোল স্কয়াৰ মানে মই এটো কি লিখিব পাৰিম √a স্কয়াৰ কটাকটি গল থাকিব 3 ডিভাইডেড বাই তলত থাকিব 4 প্লাস ওপৰত ইয়াত 1 ডিভাইডেড বাই 4 এতিয়া 4 4 লসাগু হল 4 হয় এতিয়া ওপৰত কিমান হ'ব 3 প্লাস 1 হয় না হয় এতিয়া কিমান পালা আনসাৰ 3 কে 3 মানে 4/4 মানে 4/4 মানে 1 তেনেহলে প্ৰথমটো আনসাৰ কিমান পালা 1 পালা তেনেহলে গোটেই মানখিনি মই সিম্পলিফাই কৰি কিমান পালো গৈ 1 পালো এটো ধুনিয়াকে নোট কৰি লোৱা ইয়াৰ পাছত এই সেকেন্ডটো কৰিম এটা নেক্সটটো কি আছে চোৱা নেক্সটটো আছে 2 tan স্কয়াৰ 45 প্লাস cos স্কয়াৰ 30 মাইনাস sin স্কয়াৰ 60 হয়নে প্ৰথমতে লাইনটো লিখি লবা ধুনিয়াকে 2 tan স্কয়াৰ 45 ডিগ্ৰী প্লাস cos স্কয়াৰ 30 ডিগ্ৰী মাইনাস sin স্কয়াৰ 60 ডিগ্ৰী মই আগৰ ভিডিওটোত কথা এটা কৈছিলো তোমালোকক কি কৈছিলো sin স্কয়াৰ a তাৰ অৰ্থটো কি সিম্পলি sin a স্কয়াৰ কৈছে sin a হোল স্কয়াৰ কৈছে এটোকে এনেকে লিখে ত্ৰিকোণমিতি হয় না sin a হোল স্কয়াৰ কে sin স্কয়াৰ লিখে ঠিক তেনেকে cos স্কয়াৰ a মান দেখো যদি আমি কি গম পাম হেতু হল cos a হোল স্কয়াৰ ঠিক আছে কিনা তোমালোকে লিখি লবা এইবোৰ সৰু সৰুৱা কথা কিন্তু এইবোৰে তোমালোকৰ সময়ত কামত আহিব এটো মানে কি tan a হোল স্কয়াৰ হয় এতিয়া মানে চোৱা ইয়াত 2 2 আগত আছে 2 2 থাকিব এতিয়া tan স্কয়াৰ 45 মানে কি tan 45 ৰ হোল স্কয়াৰ হয় না মানে আমি জানো যে tan স্কয়াৰ মানে কি tan a হোল স্কয়াৰ প্লাস এটো কি লিখিব পাৰি এটো cos 30 হোল স্কয়াৰ মাইনাস sin 60 ডিগ্ৰী হোল স্কয়াৰ এটা চা টেবুল চা ইয়াত মানখিনি বহাই দিলে হৈ গল এতিয়া প্ৰথম লাগে tan স্কয়াৰ 45 tan ৰ মান লাগে মই আৰু tan ৰ মান কেনেকৈ উলিয়াই কৈছো tan ৰ মান sin ৰ মানখিনি cos ৰ মানে হৰণ কৰি দিলে হ'ল আৰু মোক 45 ত লাগে তেনেহলে sin 45 ডিগ্ৰী cos 45 এ হৰণ কৰি দিলে হ'ল সদায় মনত ৰাখিবা tan ৰ মান কেনেকৈ পায় sin ক cos এ হৰণ কৰিলে মানে ওপৰটো আছে 1/2 1/√2 তাক যদি মই 1/√2 এ হৰণ কৰি দিও তেন্তে কিমান পাম তেন্তে কটাকটি গুছি গলে 1 পাম মানে tan 45 মানে কি
কিমান 1 ডিগ্ৰী তেন্তে ইয়াত মই লিখিব পাৰিম 2 মানে এই দুটা কি হৈছে পূৰণ হৈছে tan 45 মানে কিমান পালো তেন্তে 1 স্কয়াৰ প্লাস এতিয়া cos 30 ভ্যালু কিমান cos 35 ভ্যালু হল √3/2 হোল স্কয়াৰ মাইনাস sin 60 মানে কিমান √3/2 হোল স্কয়াৰ এটা সিম্পলি এই দুটা ৰাখিছোৱা মই কৈছিলো কি আগৰ ভিডিঅ'বোৰত যদি দুটা বস্তু একে থাকে আৰু হিহতৰ মাজত যদি চিহ্ন পৰিৱৰ্তন থাকে আগত যদি এটা আগত যদি প্লাস থাকে এটা আগত যদি মাইনাস থাকে বা এটা আগত মাইনাস থাকে আনটো আগত প্লাস আছে মানে যদি চিহ্ন পৰিৱৰ্তন থাকে বস্তুকিটা একে হয় তেনে কেনসেল যায় ইয়াতো সব বস্তু ইয়াত √3/2 হোল স্কয়াৰ ইয়াৰ আগত প্লাস আছে ইয়াৰ আগত মাইনাস আছে কেনসেল গল থাকিলে কি 2 পূৰণ 1 স্কয়াৰ মানে 2 পূৰণ 1 that is 2 that is answer ইয়াৰ কিমান 2 আৰু নেক্সট কি দিয়া আছে সৰ নেক্সট দিয়া আছে cos 45 ডিগ্ৰী ডিভাইডেড বাই sec 30 প্লাস cosec 30 দুনিয়াকে লাইনটো লিখি লোৱা আৰু মানখিনি বহাই দি সিম্পলিফাই কৰিলে তুমি তোমাৰ আনসাৰটো পাই যাবা হয়নে প্ৰথম মোক কা ভ্যালু লাগিব প্ৰথম মোক লাগিব cos 45 ডিগ্ৰী cos 45 ত কিমান দিয়া আছে cos 45 ত দিয়ে 1/√2 cos 45 ত দিয়ে 1/√2 হেতু মই সিম্পলি লিখিলো ওপৰত cos 45 তাৰ জায়গাত দেখিলো 1/√2 তলত কি হ'ব sec 30 এতিয়া sec 30 মই কেনেকৈ ভ্যালুটো উলিয়াম চোৱা মই কৈছিলো sec টো কা উল্টা sec টো কৈছিলো মই কা উল্টা cos উল্টা cos 30 ডিগ্ৰীত কিমান দিয়ে √3/2 তাক যদি মই উল্টা কৈ দিও উল্টা কৰিলে কি হ'ব সংখ্যাটো 2/√3 হ'ব হয়নে তলটো ওপৰ যাব ওপৰটো তললৈ আহিব মানে sec 30 কা উল্টা cos 30 উল্টা এটো উল্টা কৰিলো 2/√3 হ'ল মানে সিম্পলি sec 30 মানে কিমান 2/√3 প্লাস cosec 30 টো কা উল্টা cosec 30 টো cosec টো হৈছে sin উল্টা sin এ 30 কিমান দিয়ে 1/2 তাক যদি মই উল্টা কৰি দিও 2/1 হ'ব 2/1 মানে 2 হয়নে এতিয়া এই দুটাক সিম্পলিফাই কৰিলে হ'ল এটো ওপৰত আছে 1/√2 আছে তলত এতিয়া কি আছে চোৱা তলত আছে ইয়াত √3 আছে তলত আৰু ইয়াত তলত কি আছে 1 আছে আৰু √3 আৰু 1 ৰ লসাগু মানে এলসিএম কিমান √3 হ'ব হয়নে 2 লগত 1 পূৰণ কৰা 2 লগত 1 পূৰণ কৰিলে 2 মাজত যোগ চিন আছে ঠিক আছে আৰু 2 লগত √3 পূৰণ কৰিলে 2 পূৰণ √3 মানে কিমান 2√3 এটো খলে বুজি পালা ইয়া পাছৰ স্টেপটো কি হ'ব চোৱা ইয়া পাছৰ স্টেপৰ কাৰণে কি কৰিম এটো চোৱা এই ওপৰ বস্তুটোক এই তলৰ বস্তুখিনি কি কৰিছে হৰণ কৰি আছে মানে এটোকে মই কেনেকৈ লিখিব পাৰিম 1/√2 ডিভাইডেড বাই কি হে হৰণ কৰিছে 2 + 2√3 ডিভাইডেড বাই √3 হয় না এই গুটে মানখিনি অৰ্থটো কি এটোৱে হয় ওপৰ 1/√2 তলৰ এই গুটেখিনি তলৰ এটো এটা বস্তু হয় এটা ৰাখি বুলি ধৰি লোৱা হেতুৱে হৰণ কৰিছে এনেকৈ লিখিব পাৰিম এতিয়া চোৱা 1/√2 তোমালোকে জানা হৰণক যদি মই পূৰণ কৰি দিও তেন্তে পাছৰ বস্তুটো কি হ'ব উল্টি যাব হৰণক যদি মই পূৰণ কৰি দিও পাছৰ বস্তুটো উল্টি যাব ইয়াত আছে কি আছে 2 + 2√3 ডিভাইডেড বাই √3 তেনেহলে উল্টি গলে কি হ'ব √3 টো ওপৰত আহি যাব আৰু ইয়াত কি হ'ব 2 + 2√3 আৰু ইয়াত যেহেতু দুটা পদ আছে কেনে মই ব্ৰেকেট দি লৈছো এটা সিম্পলিফাই কৰি দিয়াটো কেনেকৈ সিম্পলিফাই কৰিবা একৰ লগত √3 পূৰণ কৰিলে ওপৰত হ'ব √3 হ'ব ডিভাইডেড বাই তলত কিমান হ'ব 2 লগত √2 লগত 2 পূৰণ কৰিলে 2√2 প্লাস এটো কিমান হ'ব 2 এটো কিমান হ'ব √2 পূৰণ 2√2 হয়নে ইয়াত পৰিমেয় সংখ্যা ইয়াত আছে 1 ইয়াত আছে 2 1 আৰু 2 পূৰণ কৰিলে হ'ব 2 পূৰণ এইকিটা কেনে পূৰণ কৰিবা তোমালোকক এটা ফৰ্মুলা শিকাইছিলো √a পূৰণ √b মানে কিমান √a পূৰণ b মানে ভিতৰত পূৰণ হৈ যায় হেতু মতে গলে কি হ'ব 2 পূৰণ কি হৈ যাব মানে 2 পূৰণ √6 মানে a2 আৰু a2 পূৰণ কৰিলে কিমান পাম 2√6 পাম হয় না চাই লোৱা হয় না 2 লগত √2 পূৰণ কৰিলে 2√2 আৰু ইয়াত 2 লগত 1 পূৰণ কৰিলে 2 আৰু √2 আৰু √3 পূৰণ কৰিলে কিমান পাম √6 পাম 2√6 এটা ইয়াৰ পিছত কি কৰিম চা এটো ইমানটোতে এৰি দিব পাৰা বা তুমি হৰ পৰিমেয়কৰণ কৰি দিব পাৰা হৰ পৰিমেয়কৰণ কৰিবলৈ প্ৰথমে তুমি চোৱা কোনটো স্কয়াৰ কৰিলে কিমান পোৱা তুমি প্ৰথমটো স্কয়াৰ কৰিছাচোন প্ৰথমটো স্কয়াৰ কৰিলে কি হ'ব 2√2 হোল স্কয়াৰ কৰিলে কিমান হ'ব 2 স্কয়াৰ কৰিলে হ'ব 4 পূৰণ √over আৰু স্কয়াৰ কটা যাব থাকিব 2 4 পূৰণ 2 8 মানে প্ৰথমটো স্কয়াৰ কৰিলে কিমান পাম 8 পাম সেকেন্ডটো স্কয়াৰ কৰিছা 2√6 হোল স্কয়াৰ 2 স্কয়াৰ কৰিলে হ'ব 4 আৰু √6 ক স্কয়াৰ কৰিলে কিমান হ'ব সিম্পলি 6 6 4 গুণ 24 এতিয়া 8 ডাঙৰ নে 24 ডাঙৰ যেহেতু 24 ডাঙৰ মই সদায় হৰ পৰিমেয়কৰণ কৰা আগতে সদায় এটা বস্তু কৰিবা কি কৰিবা ডাঙৰটো প্ৰথমে লিখিবা আৰু সৰুটো পাছত লিখিবা এতিয়া এটো আৰু এটো ভিতৰত কোনটো ডাঙৰ স্কয়াৰ কৰিলে কোনটো ডাঙৰ পাইছো সেকেন্ডটো ডাঙৰ পাইছো মানে এটো ডাঙৰ পাইছো তেন্তে এটো প্ৰথমে লিখিম 2√6 প্লাস এটো সেকেন্ডত লিখিম কেলে লিখিলো কাৰণ এটো স্কয়াৰ কৰিলে ডাঙৰ হয় এটো সৰু হয় আৰু ওপৰটোটো হেতুৱে থাকিব এটো খলৈকে লিখিলো তাৰ পিছত কি কৰিম তাৰ পিছত তোমালোকে পঢ়িছিলা হৰ পৰিমেয়কৰণ কেনে কয় ইয়াত তলত যেটো থাকে তা অপোজিট চিনে হেতি পূৰণ কৰিব লাগে ওপৰত আছে √3 ডিভাইডেড বাই তলত কি আছে 2√6 প্লাস
2√2 আৰু ইয়াত কি দিলাম ব্ৰেকেট কেলে কাৰণ ইয়াত দুটা পদ আছে এতিয়া ইয়াৰ অপজিটটো কি হ'ব চিনৰ অপজিটটো কি হ'ব 2√6 প্লাছ আছে মাইনাছ 2√2 যিহেতু মই তলত পূৰণ কৰিছোঁ এইটো ওপৰটো সেইটো সেম পূৰণ কৰিব লাগিব আৰু ব্ৰেকেট দিম কেলে ব্ৰেকেট দিম কাৰণ দুটা বস্তু আছে 2/6 মাইনাছ 2√2 ক্লিয়াৰ এতিয়া পূৰণ কৰিলে কি হ'ব প্ৰথম 2 হ'বই 2 আৰু ইয়াত 1 2 পূৰণ 1 মানে 2 আৰু ইয়াত কিমান হ'ব ৰুট অভাৰ ভিতৰত পূৰণ হয় বুলি কৈছিলোঁ ন 3 পূৰণ 6 মানে 18 হ'ব মাইনাছ এইটো কিমান হ'ব প্লাছে মাইনাছ আৰু ইয়াত 2 লগত 1 পূৰণ কৰিলে 2 আৰু ৰুট অভাৰ 3 আৰু ৰুট অভাৰ 2 মানে কিমান ৰুট অভাৰ 3 পূৰণ ৰুট অভাৰ 2 মানে ৰুট অভাৰ 3 পূৰণ 2 মানে ৰুট অভাৰ 6 ডিভাইডেড বাই কিমান হ'ব এইটো চোৱা a প্লাছ b এইটো সিম্পলি কি a প্লাছ b হয়নে আৰু এইটো কি a মাইনাছ b মানে a প্লাছ b আৰু a মাইনাছ b ফৰ্মুলাত পৰিলে আৰু হেতু মতে কি জানা a প্লাছ b আৰু a মাইনাছ b ফৰ্মুলাটো মতে কি a স্কয়াৰ মাইনাছ b স্কয়াৰ এটা a মানে এইটো 2√6 হোল স্কয়াৰ মাইনাছ b স্কয়াৰ মানে এইটো 2√2 হোল স্কয়াৰ ভুল কৰিলে না কৰা ঠিক আছে এই দেখলৈকে বুজি পাইছা বুলি ভাবিছো এতিয়া চোৱা 2 কি স্কয়াৰ কৰিলে কিমান হ'ব 4 আৰু ৰুট অভাৰ 6 কি স্কয়াৰ কৰিলে এইটো হ'ব 4 পূৰণ কিমান হ'ব ৰুট অভাৰ 6 কি স্কয়াৰ কৰিলে 6 হ'ব মাইনাছ এইটো কিমান হ'ব 2 কি স্কয়াৰ কৰিলে 4 ৰুট অভাৰ 2 কি স্কয়াৰ কৰিলে 2 হ'ব আৰু ওপৰ এইটো চোৱা ওপৰ এইটো 2√18 মাইনাছ এইটো কি 2√6 এইটো কিমান হ'ব তলত হ'ব 24 মাইনাছ 8 ওপৰত হ'ব 2√18 মাইনাছ 2√6 এতিয়া চোৱা এইটো সিম্পলিফাই কৰিব পাৰিবা নিশ্চয় এতিয়া এইটো সিম্পলিফাই কৰিবলৈ মই কি কৰিব পাৰিম তলত হ'ব এইটো কিমান হ'ব তলত হ'ব 24 পৰা 8 গলে 16 থাকিব হয়নে এতিয়া ওপৰত এইটো চোৱা ওপৰত এইটো 2 বা ঠিকে আছে ৰুট অভাৰ 18 ক মই কিবা লিখিব পাৰিম নিশ্চয়চোন ৰুট অভাৰ 18 মানে কি মই 18 ৰ জায়গাত কি লিখিব পাৰিম 2 এ গ'ল 9 বাৰ 3 এ গ'ল 3 বাৰ ৰুট অভাৰ 18 ৰ জায়গাত লিখিব পাৰিম 2 পূৰণ 3 পূৰণ 3 লিখিব পাৰিম নে আৰু তোমালোকে জানা ৰুট অভাৰ ভিতৰত যদি দুটা বস্তু থাকে তাৰ পৰা কেটা ওলাব এটা থাকিব ওলাব 3 দুটা আছে তাৰ পৰা 3 টো ওলাই আহিব থাকিব কিমান ৰুট অভাৰ ভিতৰত এই দুটা ওলাই আহিলে থাকিব কিমান 2 টো থাকিব মানে ৰুট 2 মানে মই 2 টো আগৰ পৰা আছেই 2 টো আছেই পূৰণ ৰুট অভাৰ 18 ৰ জায়গাত কি লিখিব পাৰিম 3√2 কিনাত এইটো লিখি ল'বা 3√2 মাইনাছ ৰুট 6 ক ভাঙিব পাৰিম নিশ্চয় ৰুট 6 মানে কিমান ৰুট 6 মানে 2 পূৰণ 3 ইয়াত ওলাব জানো কিবা নোলাই হেতু ৰুট 6 হৈ থাকিব ক্লিয়াৰ এডখলৈকে লিখি লোৱা তাৰ পিছত কি কৰিম তাৰ পিছত কি হ'ব চোৱা ওলালে এতিয়া 3 দুগুণ 6 ৰুট 2 মাইনাছ এইটো কি হ'ব ৰুট 6 ডিভাইডেড বাই 16 এইটোৱে তোমাৰ আনসাৰ এইটো তলটো হৰটো কি হ'ল চোৱা পৰিমেয় সংখ্যা হ'ল না 16 এটা পৰিমেয় সংখ্যা ওলাই গ'ল এতিয়া নেক্সট কোৱেশ্চনটো কি আছে চোৱা sin 30 প্লাছ tan 45 ডিগ্ৰী মাইনাছ cosec 60 ডিভাইডেড বাই sec 30 প্লাছ cos 60 প্লাছ cot 45 ডিগ্ৰী এই কোৱেশ্চনটো ইম্পৰ্টেন্ট কোৱেশ্চন এইটো SSLC 17 ত আৰু 19 ত আহিছে এইটো তোমালোকৰ টেষ্ট পৰীক্ষা পি টেষ্টত আহিব পাৰে ঠিক আছে এইটো দুবছৰ মেট্ৰিকত আহিছে এইটো কি sin 30 লাইনটো মই লিখি লওঁ প্লাছ tan 45 ডিগ্ৰী মাইনাছ cosec 60 ডিগ্ৰী ডিভাইডেড বাই কিমান আছে sec 30 ডিগ্ৰী plus cos 60 degree plus cot 45 degree এটা ভ্যালুবোৰ বহাই দিয়া sin 30 এ কিমান দিয়ে sin এ 30 ডিগ্ৰীত 1/2 দিয়ে প্ৰথমটো হ'ব 1/2 প্লাস tan এ 45 ডিগ্ৰীত কিমান দিয়ে tan এৰ ভ্যালু কেনেকৈ উলিয়া sin ক cos এ হৰণ কৰি দিয়া 45 ত 1/√2 ক 1/√2 তে হৰণ কৰিলে কিমান পাম 1 পাম মানে tan এ 45 ডিগ্ৰীত কিমান দিয়ে tan এ 45 ত কিমান দিয়ে 1 দিয়ে তেন্তে সিম্পলি tan 45 মানে লিখিব পাৰিম 1 minus cosec 60 cosec to का उल्टा cosec to হল sin उल्टा sin ए 60 डिग्री किमान दिया सो sin ए 60 डिग्री दिया √3/2 ताक उल्टा কৰিলে হ'ব 2/√3 তেন্তে মই কি লিখিম ইয়াত 2/√3 লিখিম ডিভাইডেড বাই sec 30 sec to का उल्टा sec to হল cos উল্টা এই দুটা মনত ৰাখিবা তোমালোকে sec to হল cos উল্টা cosec to হল sin উল্টা sec 30 sec to का उल्टा হ'ব cos উল্টা cos 30 কিমান দিয়ে √3/2 তাক উল্টা কৰিলে 2/√3 হ'বনে নহয় হ'ব 2/√3 প্লাস cos 60 1/2 হয় না তারপর কি হবে প্লাসে আছে প্লাস cot 45 cot তো কা উল্টা আসলে cot তো আসলে tan উল্টা tan এ 45 ডিগ্রি কিমান দিয়া বলি পালো 1 ক উল্টা কৰিলে কিমান হ'ব 1 এ হ'ব তেন্তে cot 45 মানে 1 এটা একিটা কৰা কেনে কইবা পৰিমেয় সংখ্যা কিটা আগে যোগ কৰি লোৱা এটো এটা পৰিমেয় সংখ্যা 1/2 এটো 1/1 এই দুটা যোগ কৰা 1 ৰ তলত একটা আছে 2 আৰু 1 ৰ লসাগু হ'ল 2 আৰু 1 ৰ লগত 1 পূৰণ কৰিলে হ'ব 1 প্লাস 2 ৰ লগত 1 পূৰণ কৰিলে হ'ব 2
মাইনাছ এইটো হ'ব 2/√3 ডিভাইডেড বাই ইয়াত এইটো যিহেতু অপৰিমেয় সংখ্যা এইটোক মই আগে নকৰোঁ পূৰণ যোগ বিয়োগ নকৰোঁ এইটো তেনেকৈ থাকক এই দুটা যিহেতু পৰিমেয় সংখ্যা এইকেইটা আকৌ যোগ কৰি ল'ম কিমান পাইছিলোঁ লসাগু পাইছিলোঁ মই ইয়াত 2 পাইছিলোঁ আৰু 1 লগত 1 পূৰণ কৰিলে 1 প্লাছ 2 লগত 1 পূৰণ কৰিলে 2 এইডোখৰলৈ ক্লিয়াৰ এতিয়া ইয়াৰ পিছত চোৱা কি কৰিম এতিয়া চিম্পলি এইখিনি চিম্পলিফাই কৰিলে হ'ল 1 লগত 2 যোগ কৰিলে কিমান হ'ব 3 হ'ব তলত হ'ব কিমান 2 মাইনাছ ইয়াত কিমান হ'ব 2/√3 ডিভাইডেড বাই ইয়াত কিমান হ'ব 2/√3 প্লাছ 3/2 এইডোখৰলৈকে বুজি পালা এতিয়া কি কৰিব পাৰোঁ এইটোক চোৱা কি কৰিব পাৰিম এইটোক খৰ পৰিমেয়কৰণ কৰিব পাৰিম হয়নে খৰ পৰিমেয়কৰণ কৰাৰ আগত লসাগু লৈ লোৱা ওপৰত লসাগু কি হ'ব 2 আৰু √3 লসাগু দুটা ভিন্ন সংখ্যাৰ লসাগু কি আহে সিহঁতৰ পূৰণফলটো 2 আৰু √3 দুটা ভিন্ন সংখ্যা সিহঁতৰ লসাগু কিমান হ'ব 2√3 এতিয়া এইটো 3 লগত √3 পূৰণ কৰিলে কিমান হ'ব এনেকৈ পূৰণ হয় ন 3√3 হ'ব মাইনাছ 2 লগত 2 পূৰণ কৰিলে 4 হ'ব ডিভাইডেড বাই এইখিনি সৰল কৰি মই এইখিনি পালোঁ আৰু এইডাল মেইন ডিভাইড চিনডাল এইডাল হয় এতিয়া ইয়াত √3 আৰু 2 লসাগু কিমান হ'ব একে √3 আৰু 2 লসাগু কিমান হ'ব 2√3 হ'ব ইয়াত কি হ'ব 2 2 পূৰণ কৰিলে 4 প্লাছ ইয়াত কি হ'ব 3 লগত √3 পূৰণ কৰিলে 3√3 এতিয়া চোৱা ওপৰৰ এই ৰাশিটোৰ তলতো 2√3 আছে তলৰ এই ৰাশিটোৰ তলতো 2√3 আছে চিম্পলি এইটো কেনচেল গুচি গ'ল হয়নে এতিয়া ওপৰত কি থাকিলে তলত কি থাকিলে চোৱা সেইখিনি মই ইয়াত লিখি চিম্পলিফাই কৰি দিম এতিয়া ওপৰত কি থাকিলে ওপৰত থাকিলে 3√3 মাইনাছ 4 ডিভাইডেড বাই কাৰণ এইটো তলতো কাটাকুটি গুচি গ'ল তলত থাকিলে এইটো কাটাকুটি গুচি গ'ল এইটো থাকিলে 4 প্লাছ 3√3 হয়নে এতিয়া এইটো কি কৰিব পাৰা এইটোক ইমানটোতে ৰাখি দিব পাৰা বা তুমি সৰহ পৰিমেয় কৰি দিব পাৰা সৰহ পৰিমেয় কেনেকৈ কৰে বুলি কৈছোঁ সৰহ পৰিমেয় কৰিবলৈ তুমি প্ৰথমতে স্কোৱাৰ কৰিলে কোনটো ডাঙৰ হয় কোনটো সৰু হয় সেইটো চাই ল'ব লাগিব এতিয়া চোৱা 4 স্কোৱাৰ কৰিলে প্ৰথম 4 স্কোৱাৰ কৰিলে কিমান পাম 4 স্কোৱাৰ কৰিলে পাম মই 16 পাম হয়নে আৰু 3√3 স্কোৱাৰ কৰিলে কিমান পাম 3 স্কোৱাৰ কৰিলে হ'ব 9 আৰু √3 স্কোৱাৰ কৰিলে হ'ব 3 মানে 9 পূৰণ 3 মানে 27 16 ডাঙৰ নে 27 ডাঙৰ যিহেতু 27 ডাঙৰ তেনেহ'লে এইটো ডাঙৰ মানে সেইটো প্ৰথমে লিখিব লাগিব 3√3 প্লাছ 4 ওপৰত হ'ব 3√3 মাইনাছ 4 এইডোখৰলৈকে বুজি পালা চাগে তাৰপৰা নেক্সট চোৱা কি কৰিম এতিয়া সৰহ পৰিমেয়কৰণ কৰিব পাৰিম ইয়াৰ কাৰণে কি কৰিম মই ইয়াৰ অপজিটটো পূৰণ কৰাৰ আগত মই ব্ৰেকেট দি ল'ম কাৰণ ইয়াত দুটা ৰাখি আছে এতিয়া ইয়াৰ অপজিটটো কি হ'ব 3√3 প্লাছ আছে ন তাৰ অপজিট মাইনাছ ইয়াতো হ'ব 3√3 মাইনাছ 4 হয়নে এতিয়া ফৰ্মুলাত পৰিছে নিচোৱা এতিয়া কি ফৰ্মুলাত পৰিছে চোৱা তলৰটো a প্লাছ বি আৰু এইটো a মাইনাছ বি যদিহে তুমি a বুলি ধৰা এইটো b বুলি ধৰা a প্লাছ বি আৰু এইটো কি a মাইনাছ বি মানে a প্লাছ বি হোল ইনটু a মাইনাছ বি আৰু তোমালোকে জানা এইটো মানে কিমান হয় a স্কোৱাৰ মাইনাছ b স্কোৱাৰ চিম্পলি সংখ্যাটো 3√3 এইটো a হয় a বুলি ধৰিলে এইটো b হ'ব তাৰ স্কোৱাৰ মাইনাছ b স্কোৱাৰ b মানে 4 হোল স্কোৱাৰ ওপৰত কি হ'ব চোৱা ওপৰটো এইটো ধৰি লোৱা a হয় এইটো 4টোক ধৰি লোৱা b মানে a মাইনাছ b হ'ব আকৌ এইটোক a মাইনাছ b মানে a মাইনাছ b মানে a মাইনাছ b হোল স্কোৱাৰ লিখিব পাৰিম নাই মানে দুটা আছে দুটা পূৰণ হৈ আছে মানে কি লিখিব পাৰিম 3√3 মাইনাছ 4 হোল স্কোৱাৰ এটা চিম্পলি হল কৰি দিয়া চিম্পলি কেনেকৈ হল কৰিম এইটো চোৱা 3 স্কোৱাৰ কৰিলে কিমান হয় 9 হয় আৰু √3 স্কোৱাৰ কৰিলে কিমান হয় 3 হয় কাৰণ ৰুট অভাৰ স্কোৱাৰ কটাকটি গুচি গ'ল মাইনাছ 4 স্কোৱাৰ কৰিলে কিমান হ'ব 16 হ'ব আৰু ওপৰত কিমান হ'ব এইটো a মাইনাছ b হোল স্কোৱাৰ তাৰ ফৰ্মুলাটো কি আছিলে a মাইনাছ b হোল স্কোৱাৰ ফৰ্মুলা কি আছিলে a স্কোৱাৰ মাইনাছ টুৱাইছ ab প্লাছ b স্কোৱাৰ হয়নে a স্কোৱাৰ মানে 3√3 হোল স্কোৱাৰ মাইনাছ 2 পূৰণ a ভেলু এইটো 3√3 ইনটু b ভেলু 4 প্লাছ b স্কোৱাৰ মানে 4 স্কোৱাৰ হয়নে এটা সিম্পলিফাই কৰা সিম্পলিফাই কৰিলে কিমান হ'ব 3 স্কোৱাৰ কৰিলে 9 পূৰণ √3 স্কোৱাৰ কৰিলে 3 মাইনাছ এইটো 3 দুগুণ 6 লগত 4 পূৰণ কৰিছোঁ মানে পৰিমেয়খিনি আগে পূৰণ কৰি লোৱা 3 দুগুণ 6 আৰু তাৰ লগত 4 পূৰণ কৰিলে 6 4 গুণ 24 আৰু লগত √3টো থাকিব প্লাছ 4 স্কোৱাৰ কৰিলে 16 ডিভাইডেড বাই তলত কিমান হ'ব 9 3 গুণ 27 মাইনাছ 16 27 মাইনাছ 16 এতিয়া কিমান হ'ব চোৱা এতিয়া 9 3 গুণ ওপৰত হ'ব 27 এইটোতো আৰু কৰিব নোৱাৰা পূৰণ এইটো হ'ব 24√3 থাকিব প্লাছ 16 ডিভাইডেড বাই 27 পৰা 16 গ'লে কিমান 27 পৰা 16 গ'লে কিমান থাকিব 11 এতিয়া চোৱা এতিয়া আকৌ চোৱা ওপৰত চোৱা 27 আৰু এইটো কি 16 এই দুটা যোগ কৰিব পাৰিম নহয় এইটো পৰিমেয় সংখ্যা আৰু পৰিমেয় সংখ্যাৰ মাজত যোগ বিয়োগ হয় 27 আৰু 16 যোগ কৰিলে কিমান
27 16 যোগ কৰিলে হ'ব 27 যোগ 16 এপিনে থাকিলে 13 3 কৰিলে 3 4 43 ওপৰত হ'ব 43 মাইনাছ এইটো যোগ কৰিব পাৰিম জানো এইটো নোৱাৰো 24√3 ডিভাইডেড বাই 11 এইটোৱে তোমাৰ আনসাৰ এতিয়া তলৰ 11টো হৰটো কি হয় এইটো এটা পৰিমেয় সংখ্যা তেন্তে তোমাৰ আনসাৰ এইটোৱে এই কোৱেশ্চনটো ইম্পৰ্টেন্ট আছিলে 17টো আহিছে 19টো আহিছে কাৰণে তোমালোকৰ পি টেষ্ট টেষ্টত এই কোৱেশ্চনটো পাব পাৰা কৰিবলৈ ধুনীয়াকৈ নোট কৰি লোৱা এটা নেক্সট কোৱেশ্চনটো কিমান আছে 5 cos square 60 plus 4 sec square 30 minus tan square 45 divided by sin square 30 plus cos square 30 আৰু এই কোৱেশ্চনটো আহিছে এছএছএলসি 15 ঠিক আছে এই কোৱেশ্চনটো ইম্পৰ্টেন্ট কোৱেশ্চন 5 cos square 60 plus 4 sec square 30 minus tan square 45 degree divided by sin square 30 plus cos square 30 মই অলপতে আগৰ অংক এটা কি কৈছিলো sin square a = কি বুলি কৈছিলো sin a whole square হয় না ঠিক তেনেকৈ মই ইয়াত কি লিখিব পাৰিম 5 পূৰণ a cos square 60 মানে কি লিখিব পাৰিম cos 60 whole square লিখিব পাৰিম প্লাস এটো কি লিখিব পাৰিম 4 পূৰণ যেহেতু 4 লগত এটো পূৰণ হৈ আছে sec 30 whole square লিখিব পাৰিম মাইনাস এটো tan square 45 ডিগ্ৰী কি লিখিব পাৰিম tan 45 whole square এটা কি হ'ব ডিভাইডেড বাই sin 30 কি লিখিব পাৰিম sin 30 whole square plus cos square 30 কি লিখিব পাৰিম cos 30 whole square এটা ভ্যালুখিনি বহুৱা 5 পূৰণ এটা cos 60 এটো এখিনি cos ভ্যালু আছিল cos 60 কি মানে কিমান 1/2 তাৰ স্কয়াৰ প্লাস 4 পূৰণ sec 30 মানে কিমান sec 30 টো কা উল্টা বুলি কৈছো sec টো cos উল্টা sec 30 মানে হ'ব cos 30 উল্টা cos 30 কিমান cos এ 30 ডিগ্ৰী দিয়া √3/2 তাক উল্টা কৰিলে হ'ব 2/√3 হ'ব তেন্তে ইয়াত মই সিম্পলি কিমান লিখিম 2/√3 তাৰ হোল স্কয়াৰ মাইনাস tan 45 মানে কি আছিল tan টো sin অফ cos এ ডিভাইড কৰিব লাগিব sin অফ cos এ ডিভাইড কৰিলে 1/2 ডিভাইড কৰিলে কিমান হ'ব 1 হ'ব সিম্পলি মানে tan 45 1 হোল স্কয়াৰ ডিভাইডেড বাই তলত কিমান হ'ব sin 30 1/2 তাৰ স্কয়াৰ যেটো স্কয়াৰ চিন আছে প্লাস cos 30 কিমান cos 30 √3/2 তাৰ স্কয়াৰ এটো খলে ক্লিয়াৰ বুজি পালা এতিয়া সা কিমান হ'ব এতিয়া হল কৰি দিয়া 5 পূৰণ এটো 1/2 হোল স্কয়াৰ 1 ক স্কয়াৰ কৰিলে পাম 1 ডিভাইডেড বাই 2 ক স্কয়াৰ কৰিলে কিমান পাম 4 পাম প্লাস এতিয়া 4 পূৰণ 2 ক স্কয়াৰ কৰিলে 4 ডিভাইডেড বাই ৰুট অফ স্কয়াৰ কৰিলে কি হ'ব ৰুট অফ ভাডাল কটাকট যাবগৈ থাকিব অকল 3 থাকিব মাইনাস 1 ক স্কয়াৰ কৰিলে 1 হ'ব ডিভাইডেড বাই এটো কিমান হ'ব 1 ক স্কয়াৰ কৰিলে 1 ডিভাইডেড বাই 2 ক স্কয়াৰ কৰিলে 4 প্লাস ইয়া কিমান হ'ব √3 ক স্কয়াৰ কৰিলে 3 ডিভাইডেড বাই 2 ক স্কয়াৰ কৰিলে 4 এটা কিমান হ'ব চোৱা 5 তলত একটা আছে আৰু ওপৰটো লগত ওপৰটো পূৰণ কৰা তলত লগত তলটো 5 লগত 1 পূৰণ কৰিলে ওপৰ 5 আৰু তলত 1 লগত 4 পূৰণ কৰিলে 4 প্লাস 4 তলত একটা আছে ওপৰ লগত ওপৰটো পূৰণ কৰা 4 4 16 ডিভাইডেড বাই 1 লগত 3 পূৰণ কৰিলে 3 -1 ডিভাইডেড বাই এটা তলত কিমান হ'ব 4 4 লসাগু লোৱা 4 4 লসাগু 4 ওপৰত হ'ব 1 + 3 সিম্পলি যোগ হৈ যাব এতিয়া এটো কিমান হ'ব চোৱা ওপৰত কিমান পাবা ওপৰত পাবা 5/4 plus 16/3 minus 1 divided by তলত পাবা 4/4 তলত কিমান পাবা 4/4 আৰু 4/4 মানে কিমান সিম্পলি 1 মানে তলৰ ৰাশিখিনি গুটেখিনি 1 হৈ গল তলখিনি এটা নিলিখিলে হ'ব অকল ওপৰৰ ৰাশিখিনি থাকিলে কেলে চোৱা এতিয়া 4/4 মানে 1 আৰু সকলো সংখ্যা তলৰ এক এটা থাকে বুলি ধৰি লৈ মই হে একটো নিলিখিলে হ'ব মানে থাকিলে ওপৰৰ ৰাশিখিনি 5/4 plus 16/3 minus 1 এতিয়া এটো লসাগু কাগা লসাগু লব লাগে 4 আৰু 3 আৰু ইয়াত আছে 1 4 3 আৰু 1 ৰ লসাগু লোৱা 4 3 আৰু 1 ইহতৰ কিবা সংখ্যা ডিভাইড যায় জানো ইহতৰ একে যায় আৰু কি হৈ যায় জানো না যায় 4 3 1 তেন্তে লসাগু ললে কি কৰিব লাগিব এইকিটা পূৰণ কৰিব লাগিব 1 আৰু 4 3 আৰু 1 পূৰণ কৰিলে কিমান হ'ব 12 হ'ব হয়নে এতিয়া 4 এ 12 কেবা যায় 4 এ 12 যায় 3 বাৰ তাৰ লগত উপ সংখ্যাটো পূৰণ কৰা 3 5 গুণ 15 প্লাস 3 এ 4 কেবা যায় 12 কেবা যায় 4 বাৰ তাৰ লগত উপ 16 টো পূৰণ কৰা 16 4 6 4 গুণ 24 উকলে 2 4 গুণ 4 6 64 মাইনাস এতিয়া 1 এ 12 কেবা যায় 12 বাৰ তাৰ লগত 1 পূৰণ কৰিলে হ'ব 12 এতিয়া কিমান পাবা এতিয়া এইকিটা যোগ কৰা 64 আৰু 15 যোগ কৰিলে হ'ব 9 এটো হ'ব 79 এই দুটা যোগ কৰিলে হ'ব 79 minus 12 divided by 12 এতিয়া এটো কিমান পাবা 79 ৰ পৰা 12 বিয়োগ কৰা 9 পৰা 2 গলে থাকিলে 7
7 পৰা 1 গ'লে থাকিলে 67/12 মানে আনসাৰ কিমান পালা তুমি 67/12 আৰু কোৱেশ্চনটো ক'ত আহিছে ক'লো SSLC 15 সেইকাৰণে তোমালোকৰ PTSC টেষ্টত আহিব পাৰে ধুনীয়াকৈ নোট কৰি লোৱা আৰু ইয়াৰ পাছৰ ভিডিঅ'ত মই ইয়াৰ পাছৰ কোৱেশ্চনখিনি ডিসকাস কৰিম যদিহে তোমালোকে ভিডিঅ'টো বুজি পালা তেন্তে ভিডিঅ'টো লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা ধন্যবাদ